ইমান ৰ'দ দিছে নহয় ক'বলৈ ভাষা নাই। আহাৰ মাহ ভেচেলি আইতাৰ ওচৰলৈ আহিলোঁ। এয়া ভেচেলি আইতাৰ জীয়েকজনী দেখিছে না জিভা মেলি বহি আছে। আৰু মই আপোনালোকক যেন কৈছিলোঁ ভেচেলি আইতাই পাকঘৰখন সলনি কৰিছে বুলি। আগতে এইখিনিত আছিলে ভেচেলি আইতাৰ চৌকাযোৰ আৰু এতিয়া আইতাই এই চুকলৈ নিলে। এতিয়া পাকঘৰটো বৰ শুৱনি লাগিছে। কেনেকুৱা লাগিছে ৰাইজ জনাব দেই। ভেচেলি আইতা এতিয়া আজিও ভেচেলি আইতাৰ ওচৰত ভাত খাম, কিহে খুৱাই চাম আজি দেই। আজিনো কি খুৱাই আইতাই। আৰু এতিয়া ভাল হ'ল, আগতে মুখৰ আগত আছিল, এতিয়া চুকলৈ গ'লগৈ যেন। বৰ ধুনীয়া লাগিছে পাকঘৰটো দেখি, আৰু একদম সেন্দুৰীয়াকৈ মচি থৈছে দেখিছে নাই, ইমান ধুনীয়াকৈ, বৰ ধুনীয়া লাগিছে। এয়া কলৰ বাকলি দেখিছে, ভীমকলৰ বাকলি শুকুৱাইছে তেওঁ। আৰু এয়া ভীমকলৰ কলখাৰ দেখিছে ৰাইজ। এই ভীমকলৰ কলখাৰ আপোনাৰ মাটি দাইলৰ পৰা আদি কৰি যিকোনো মানে আপোনাৰ মালপোৱা পুৰোঁতে বা বৰপিঠা বনাওঁতে দিব লাগে, তেতিয়া পিঠাটো বহুত কোমল হয় আৰু ফুলে। মানে বেকিঙৰ বৰ্তমান আধুনিক যুগত বেকিং যেন বেকিং পাউডাৰ কাম কৰে, বুজি পালে। এয়া আৰু এইকেইটা শুকুৱাইছে দেখিছে নাই ভীমকলৰ বাকলি। আৰু এয়া ভীমকলৰ বাকলি, এয়া ভোট জলকীয়া এনেকৈ থৈ দিয়ে। গাঁৱৰ ঘৰত আৰু বাঁহৰ বেৰত এইটোৱে সুবিধা হয়, জলকীয়াৰ পৰা আদি কৰি সকলো থ'ব লাগে। আৰু এইখন আইতা পতা হয়, পতাখন আইতা বৰ ডাঙৰ দেখিছেনে পতাখন। অ' আইতা এই কেঁচা হালধি কেলৈ আনিছিলেনো? কেঁচা হালধি এইবোৰ এই ছালৰ কাৰণে ভাল, এই কুকুৰজনী গাত ঘঁহিবলৈ চাহিয়ে খাইছে। অঁ পতাত পিচিছিলে ন? অঁ এই পতাখনত বৰ ডাঙৰ পিচিছিলোঁ, পতাখনত পিচি এই কুকুৰজনীৰ গাত সানিছিলোঁ এইবোৰ। আপুনি অকলে অকলে চৌকাটো পাতিলে ন? অঁ চৌকাটো বৰ ধুনীয়াকৈ পাতিছে আকৌ। মানে চৌকাটো ৰাইজ এনেকৈ যদি চৌকাটো পাতে তেতিয়া মানে জুইকুৰা কি হয় আইতা, মানে বস্তুটো মানে সিজিবলৈ মানে সোনকাল হয়, হয় নাই? আৰু ধোঁৱাটো মানে বেলেগলৈ ওলাই নাযায়। ইমান ধুনীয়াকৈ পাতিছে চৌকাটো দেখিছে নাই? মানে এইটো চৌকা বুলিও কয় আৰু কি বুলি কয়, উধান। উধান বুলি কয়। উধান আৰু চৌকা। আগৰ মানুহে উধান বুলি কয়, এতিয়া চৌকা কয়, এতিয়া চৌকা বা জুহাল। অঁ এয়াই হৈছে আইতা। আৰু আইতাই আজি কি ৰান্ধে মই আপোনালোকক দেখাই আছোঁ। আৰু দেখিছে নাই বাঁহৰ বেৰত কেনেকৈ কটাৰী থৈ দিয়ে। কটাৰীবোৰ থ'বলৈও ভাল হয়, আমাৰো একেই বাৰু, মিছা নকওঁ, আমিও তেনেকৈয়ে থওঁ বাৰু। আৰু এইফালে বেগ ওলমাই থৈছে দেখিছে নাই ৰাইজ। আৰু এয়া ঝাৰু দেখিছে নাই, ঝাৰু মানে আমাৰ ঝাৰুবন, এই জাজি নদী পাৰত হোৱা ঝাৰুবন হয়। ইমান তেওঁ মোক ঝাৰু এটা দিম বুলি কৈছে, মই নিব লাগিব। আজি নিনো আৰু বেলেগ এদিন নিম। এইখন হ'ল আইতা নতুন ফেন দেখিছে নাই, মই আজিহে দেখিছোঁ। নতুন ফেন হয়, ভাল লাগিছে। আৰু বতাহটো বৰ ধুনীয়া ঠাণ্ডা হয়। আৰু এইখন আইতা বিচনা হয়, আৰু বতাহটো বৰ ধুনীয়া একদম, মানে বৰ একদম মিহি মিহিকৈ আহিছে, ভাল লাগিছে। আইতাই এয়া কুকুৰক ভাত দিছে দেখিছে, মাছ দিছে, মাছ সানি ভাত দিছে আৰু মাছ টুকুৰা টুকুৰা কৰি। আৰু এতিয়া আইতাই মানে ভেচেলিয়ে মোকনো কিহে ভাত খুৱাই নাজানো আৰু দেই। এয়া ভেচেলি আইতাৰ ওচৰত ভাত খাবৰ কাৰণে দেখিছে নাই মাটিতে বহি লৈছে। মাটিতে বহিছোঁ আৰু ভাত খাওঁ। ইমান গৰম উঠিছে, আপোনাক ক'বলৈ ভাষা নাই, এনেকুৱা গৰম উঠিছে। মাটিতে বহি লৈছোঁ। আৰু কিনো কাপোৰ আৰু, কাপোৰ লেতেৰা হ'লে ধুই দিলে চাফা হৈ যাব ন। ইমান গৰম, ইমান গৰম, ভাবিব পৰা নাই, গম পাইছে নাই, ইমানেই গৰম। এয়া ভেচেলি এটা জুহাল হয় দেখিছে নহয়। মানে পৰিৱেশটো বৰ ভাল লাগে মোৰ, সঁচাকৈ বৰ ভাল লাগে। আৰু সকলোৱে এনেকুৱা পৰিৱেশবোৰ আজিকালি মানে অতীত হৈ গ'ল যেন আচলতে। জুহাল ভাটৌ চৌ এইবোৰ অতীত হৈ গ'ল, সেইকাৰণে সকলোৱে ভাল লগা এইবোৰ এটা এটা পৰিৱেশ হয়, নহয় জানো। মই দেখিছা মই এই টুল দিছে, পীৰা দিছে, মই একোতে বহোৱা নাই, মই একদম সম্পূৰ্ণ মাটিত বহি লৈছোঁ দেখিছে নাই। বৰ গৰম উঠিছে ৰাইজ, বৰ গৰম উঠিছে, ক'বলৈ ভাষা নাই। ফেনখন ভিতৰৰ ফালৰ পৰা লগাই দিছে, তথাপিতো গৰম। ইফালে নদী আছে, তথাপিতো নদী বতাহ মাৰি আছে যদিও মানে গৰমৰ একদম সুখ নাইকিয়া হৈছে, বুজি পাইছে। এয়া আইতাই ভাত মানে বাঢ়িব আৰু তেওঁ হাত ভৰি ধুই আহিছে। আৰু দেখিছা মজিয়াত ধুনীয়াকৈ মই অকণমান শাৰীত ঝাৰু মাৰি দিলোঁ আৰু মানে, তাৰপিছত তেওঁ ধুনীয়াকৈ পানী ছটিয়াই মচি ল'লে। আৰু এতিয়া ইয়াৰ এইগৰা ভাত একদম মই আগতো কৈছোঁ অমৃততকৈ বহুত ওপৰত হয়। আৰু ইয়াতে ভাত খাম। এতিয়ালৈ আপোনালোকে নক'ব খালি আকৌ যেন ভেচেলি আইতাৰ ওচৰলৈ তুমি সদায় যোৱা, ভাত খোৱা, ভেচেলি আইতাক কি দিয়া। মই ভেচেলি আইতাক একো দিব পৰা নাই। আশা ৰাখিছোঁ এদিন ইউটিউবৰ পৰা পইচা পাম, আইতাক দিম, আইতাক মনৰ পচন্দৰ বস্তু দিম। সেইটো কিন্তু আপোনালোকে মোক আগুৱাই নিলেহে মই আইতাক মানে দিব পাৰিম, নহয় জানো ৰাইজ। আপোনালোকে সহায় কৰিব লাগিব, আপোনালোকে ভিডিঅ' চাব লাগিব, তেতিয়াহে মই আইতাক দিব পাৰিম। মইতো ইমান ধনী ঘৰ ল'ৰা নাই নহয়, ময়ো ইমান ইনকাম নাই। সেই আশাৰে বুকুত বান্ধি সদায় জাজি নৈ পাৰত ভিডিঅ' বনাবলৈ আহি আছোঁ আইতাৰ ওচৰত। আপোনালোকে সঁহাৰি জনাব দেই ৰাইজ। আজিও এয়া এতিয়া আইতাই সাজু কৰিলে দেখিছে নাই। এয়া পানী, তাৰপাছতে এয়া নিমখ জলকীয়া দেখাই আছোঁ। আজি কিন্তু সেইটো দিশত নাই বহা। আজি মই
বেলেগ এটা দিশত বহিলে ন আইতা সেইদিনাখনি আমি ইফালে বহিছিলোঁ চৌকাটো এইফালে আছিলে আজি ইয়াৰ পৰা চৌকাটো ভাঙি নি ইফালে দিলেগৈ আজি মই এই মূৰাকে বহিছোঁ মানে আৰু উত্তৰে চৰু দক্ষিণে গৰু পূবে ভঁৰাল দক্ষিণে কি পশ্চিমে গঁৰাল হয়নে আৰু আইতাই আজি মোক ধৰা এখন দিছে মাটিত বহি থকা দেখি ধৰা এখন দিছে এতিয়া মই ধৰাত বহিম আৰু ভাত খাম এয়া দেখিছে না ধৰাত বহি লৈছোঁ ইমানেই গৰম মানে কেনেকুৱা লাগিছে ধৰাত বহি লৈছোঁ ৰাইজ এয়া দেই এয়া ধৰাত বহি লৈছোঁ আৰু এয়া পানী হ'ল আজিও কিবা এটা ভাল বস্তুৱে বনাইছে কিন্তু মই নাজানো কি বনাইছে গম পাইছে ৰাইজ মানে কি বনাইছে এতিয়া মই দেখাই আছোঁ আপোনালোকক এয়া ভোট জলকীয়া দেখিছে না ভোট জলকীয়া মানে সেইদিনাখনিও কাটি দিছে আজিও ভোট জলকীয়া কাটি দিছে দেখিছে আৰু কি ক'মনো মানে আপোনালোকে গাঁৱৰ ঘৰত এতিয়া এইটো বতৰত কি পাব কচু পাব ঢেকীয়া পাব পচলা পাব ভাতকেৰেলা পাব তেনেকুৱা ইত্যাদি বস্তুখিনিয়ে পাব হয় নাই বাৰু আৰু এনেকৈ মানে ধৰা এখনত এনেকৈ আপোনাক দেখাই দিছোঁ ধৰা এখনত বহি ভাতকেইটা খোৱা আমেজ বহুত সুকীয়া হয় বুজি পাইছে নিশ্চয় আপোনালোকে ৰাইজ আইতাই কেঁচা পিঁয়াজ কাটিছে দেখিছে কেঁচা পিঁয়াজ কাটিছে এতিয়া কেঁচা পিঁয়াজ কি দিব মানে তেওঁহে জানিব আইতা কেনেকুৱা ফেশ্বন শ্বুট হৈ আছে থিয় পথাৰলৈকে হাঁৱলি যাব বুলি ভাবিছোঁ মই এতিয়া মানে এয়া দেখিছে ন জলকীয়া ভোট জলকীয়া পানী সাজু কৰি ল'লে তাৰপাছতে তেওঁ এনেকৈ হাঁৱলি আছে এতিয়া কি কেঁচা পিঁয়াজ কি দিব মানে মই ভাবি আছোঁ কেঁচা পিঁয়াজনো কি দিব কি আয়োজন কৰিছে কি ব্যঞ্জন তেওঁ ৰেডি কৰিছে আপোনালোকক জনাই আছোঁ দেই আজি সাধাৰণতে আৰু মুঠতে একেবাৰে সাধাৰণ আৰু আজি আৰু বাখৰ চাখৰ নাই লগোৱা আৰু আজি বাখৰ চাখৰ নাই লগা সাধাৰণ মীনাও কৰোৱা নাই বাখৰো লগোৱা নাই মানে মীনা চলাবলৈও বহুত যত্ন বাখৰ লগাবলৈও বহুত যত্ন সেইকাৰণে আজি একেবাৰে সহজ কৰিলোঁ আৰু মুঠতে আজি একেবাৰে সহজ কৰিছে গৰম বেছি হয় আৰু জুহালত আপুনি বুকুতে জুইকুৰা লৈ পিনি ৰান্ধি থকাটো বৰ আচৰিত লাগে মানে জেতুকা লৈ আছোঁ হাতত দেখিছে আপোনালোকে ইতিমধ্যে আমাৰ ঘৰৰ গোলনেমুলৈকে কাটোহি কেনেকুৱা হয় চাওঁ আইতালৈ গোলনেমু দুটা লৈ আহিছিলোঁ কাটিবলৈ কৈছোঁ কেনেকুৱা হৈছে আমাৰ ঘৰৰ গোল ভাতকেইটা আমি মানে ভাতৰ পাতত বহিছোঁ বুলি কৈছোঁ আজি দ্বিতীয়টো ভিডিঅ' আপোনালোকলৈ মই আগবঢ়ালোঁ আইতা ৰান্ধনীশালৰ কেনেকুৱা লাগিলে আৰু আজি একেবাৰে চিম্পুল মানে দেখিছে নহয় মানে চব মানে মিলিজুলি চব্জি হয় মিলিজুলি পাচলি আৰু নেমু পিঁয়াজ ভোট জলকীয়া নিমখ আৰু পানী ভাত আৰু ইয়াতকৈ অমৃত বেলেগ নালাগে আপুনি যদি এইকেইটা ভাত যদি আপুনি যদি শান্তিৰে মনটো পবিত্ৰ অন্তৰে গ্ৰহণ কৰে এয়া আমাৰ দেহৰ কাৰণে মানে কি বুলি ক'ম আৰু পুষ্টিকৰ খাদ্য হ'ব হয় নাই হয় নাই এটা পুষ্টিকৰ খাদ্য মানে ভগৱানে মনটো খুলি পিনি যদি আপুনি গ্ৰহণ কৰে এই আহাৰে অমৃতলৈ পৰিৱৰ্তন হ'ব ভিডিঅ'টো কেনেকুৱা লাগিল ধন্যবাদ জনাব আপোনালোকক লাইক কমেণ্ট কৰিব আৰু আপোনালোকৰ যদি আইতা যোৰহাটত এসাঁজ খাবলৈ আহে যোৰহাটৰ ল'ৰা এটাই আজি কথাও পাতিছে আইতাৰ লগত ই আহিম বুলি কৈছে আপোনালোকো এদিন আহিবা আইতাৰ ওচৰত এসাঁজ ভাত খাই যাব ধন্যবাদ সকলোকে সেৱা জনাই আমি ভাতমুঠি অন্ন গ্ৰহণ কৰোঁ দেই কৃষ্ণ কৃষ্ণ কৃষ্ণ